আসসালামু আলাইকুম নমস্কাৰ। অসমীয়া সংগীত জগতৰ মহাতাৰকা যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ আকস্মিক বিয়োগে সমগ্ৰ ৰাজ্যকে শোকস্তব্ধ কৰি তুলিছে। তেওঁৰ মৃত্যুত কেৱল অসমতে নহয় সমগ্ৰ দেশতে এক গভীৰ শূন্যতাৰ সৃষ্টি হৈছে। শিল্পীগৰাকীৰ মৃত্যুত সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। ধুবুৰী জিলাৰ দক্ষিণ পাৰ আমাৰ ডাকছ একাডেমিতো ফুলপুৰ, নিচিনপুৰ, মেদেৰটেৰী, চিৰাগুটি সকলোতে আজি শোক সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। সেয়ে আমি আজি নিচিনপুৰ আৰু ফুলপুৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আমি শোক দিৱস পালন কৰিলোঁ। জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল এক প্ৰেৰণা। তেওঁৰ গীতে অসমীয়া সমাজত এক নতুন যাত্ৰা দিছিল। তেওঁৰ অবিহনে সংগীত জগতত যি শূন্যতাৰ সৃষ্টি হ'ল সেয়া পূৰণ কৰা সম্ভৱ। তেওঁ মোৰ প্ৰিয় শিল্পী আছিল। তেওঁৰ গান শুনি মই ডাঙৰ